তো হেল্ল' গাইজ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল। মই এটা ভিডিঅ'লৈ আপোনালোকক আকৌবাৰ স্বাগতম জনাইছোঁ। আৰু বহুত দিনৰ মূৰত ভিডিঅ' বনাই আছোঁ আৰু যাব ওলাইছোঁ মঙলদৈ ফালে। প্ৰত্যেক দিনা বাৰু কোৱা যায় মঙলদৈ ফালে যাব ওলাইছোঁ, কিন্তু আজি এটা বিশেষ কাৰণত যাই আছোঁ। কিয় গৈ আছোঁ, ক'ত যাই আছোঁ, আপোনালোকে টাইটেল থাম্বনেইল চাই গমেই পাইছে। আৰু হয়, আজি হ'ব গৈ আছে বডি বিল্ডিং শ্ব', মানে মেন ফিজিক্সৰ শ্ব' হ'বৰ কাৰণে গৈ আছে। তো আমাৰ জিমৰ ফালৰ পৰা 3জনে খেলিব। আৰু মই চেনেলত ইমানখিনি কৈ থকা নাই বাৰু, কাৰণ কি হয় কাৰণ এইটো যিহেতু মানে ট্ৰেভেলিঙৰ বা প্লেচ এক্সপ্ল'ৰ কৰা চেনেল হয়, তো সেইকাৰণে ধৰ জিমৰ বিশেষ ভিডিঅ' মই বনোৱা নাই। আৰু আজি যিহেতু কম্পিটিশ্যনটো হ'ব, তো আজি এমাহ আগৰ পৰা পূৰা তাতে কম্পিটিশ্যন পূৰা মানে কম্পিটিশ্যন মানে কি বুলি কয় এইটো আপোনালোকৰ তৈয়াৰী পূৰা চলি আছে জিমত। তো আজি হ'ব, তো যাবৰ কাৰণে ওলাইছোঁ ধুনীয়াকৈ। 5টা বজাৰ পৰা আছে তাতে বডি বিল্ডিং শ্ব' আমাৰ ইয়াতে খেলিব। তো আশা কৰোঁ যিকেইজনে খেলে নিজৰ জেগাত চবে যাতে মেডেল লৈ আহে। তো তাৰে কামনা কৰিলোঁ আৰু যাবৰ কাৰণে ওলালোঁ ধুনীয়াকৈ। মই ঘৰৰ পৰা ব'লক এতিয়া চব যাওঁ, দি পেলাই জিমৰ আগত চব লগ হ'ব আৰু তাৰপিছত ধুনীয়াকৈ যাব। তো ব'লক গোটেইখিনি বস্তু মই দেখাই আছোঁ, একদম চাই থাকিব। বডি বিল্ডিং শ্ব' মোৰো ফাৰ্ষ্ট আজি দেখা হ'ব আৰু আপোনালোককো দেখাম। আৰু এইফালে মাহঁতে দেখিছেনে কাম বন কৰি আছে ধুনীয়াকৈ। তো ব'লক খেলে যায়, চলি বাইক উঠাতে হওঁ আৰু চলতে হওঁ। তো গাইজ ফাইনেলি মই আপোনালোকক কৈছিলোঁ আমি ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত খেলা হ'ব আজি। তো ডিষ্ট্ৰিক্ট লাইব্ৰেৰী আহি পালোঁ, মঙলদৈ ডিষ্ট্ৰিক্ট লাইব্ৰেৰী। এইফালে চাওক তাতে ধুনীয়াকৈ তাতে গেট মাৰি দিছে। আৰু এইফালে আমি বৰ্তমান আহি পালোঁ আৰু ভিতৰৰ পৰা এইকাৰণে বাহিৰত ওলাই আহিছোঁ, কাৰণ তাতে খেলা হৈ আছে না। তো গাইজ ব'লক এতিয়া যাওঁ ভিতৰত যাই কিনে চব কণ্ডিশ্যন চাওক। আমাৰ খেলাৰ মানুহবিলাকে কি কৰি আছে, কি কৰি থকা নাই, ৱেইট জোখা নাই বাৰু বৰ্তমান। আৰু ইয়াৰ প্ৰচেছবিলাক মই নাজানো। চ' লাহে লাহে আজি আহিছোঁ যিহেতু প্ৰচেছবিলাক গম পাম। আৰু গাইজ মই এটা কথা কওঁ, ভিতৰত যায় যিখিনি ভিডিঅ' কাৰণে হয়তো ভইচ অভাৰ কৰি দিব লগা হ'ব পাৰে, কাৰণ এই না মিউজিক বাজি আছে না, গান বাজি আছে, কপিয়াত লাগিব না। তো ব'লক এতিয়া যাওঁ ভিতৰত চাওঁ নেকি চলি। তো গাইজ এতিয়া আমি ইয়াতে শান্তিপূৰ্বকভাৱে বহি আছোঁ আৰু তাতে ষ্টেজত চাওঁ মানে প্ৰাক্তন বিধায়ক আহিছে মঙলদৈৰে, ষ্টেজ উন্মোচন কৰি আছে। এইগিলা আমাৰ খেলুৱৈ মানুহ দেখিছে চব এতিয়া ধুনীয়াকৈ বৰ্তমান সময়ত শান্তিপূৰ্ণ পৰিৱেশত চব বহি আছে। অলপ দেৰিকৈ কালাৰ কৰা বাকী চব হ'ব ধুনীয়াকৈ চব আছে। এইফালে আমাৰ দেখা কেনেকুৱা আপোনাৰ মন হ'ব না এইটো নেকি বেষ্ট। আৰু এইফালে ইহঁত আছে ধুনীয়াকৈ জিকিব লাগিব, লাহেকে গোটেইখিনি দেখা হ'ব। আমি কালাৰ চালাৰ কৰিম লাহেকে, সেইকাৰণে এতিয়া বহি আছে গোটেইখিনি চব। বাকী ষ্টেজত কমিটিৰ যিখিনি কাম আছে সিহঁতে কৰি আছে, লাহে দিয়ে নেকি। আমাৰ কামখিনি আমি অলপ লাহে লাহে কৰিম, এতিয়া কৰিব হোৱা নাই নেকি। এইগিলা দৰ্শক দেখিছেনে। এইফালে আমি আছোঁ বৰ্তমান বেক ষ্টেজত, আৰু এইফালে মানুহ চব বডি বিল্ডিঙৰ প্ৰেক্টিছত আমাৰ এখেতে অলপমান মানে পাম্প কৰি আছে। আৰু এতিয়া ধুনীয়াকৈ ষ্টেজত চব শান্ত পৰিৱেশত আছে, মানে সেইকাৰণে বুজোৱা কথা পাব লাগে ৰাখো ৰূপ না নেহি লাহে লাহে নিকা। এইফালে ধুনীয়া ৰেডি হৈ আছে দেখিছেনে, তেল লগোৱা মানুহ এই চব গাতে লগে লাহে লাহে আৰু লৈ আৰু সেইফালে এটা ৰেডি হৈ আছে। সেইফালে এটা একদম পুৰা লাগাটা। আমাৰ জিমৰ 4টা, এটা এখেত সিহঁতে খেলিব মেন বিল্ডিংছত, এয়া বডি বিল্ডিং। এইফালে আমাৰ বিটু বৈশ্য, এইফালে এজন দেখিছেনে চব মানে এইটো তেল লগোৱা হৈ আছে। ইয়াৰ নেক্সট টাইমত লগোৱা হ'ব এই কালাৰ। এই মানুহটো লৰাইছা কিয়া এইফালে এখেত দেখিছেনে। আৰু সেইফালে বৰ্তমান আহি আছোঁ বেক ষ্টেজত, কাৰণ সেইফালে ষ্টেজত কিবাকিবি হৈ আছে ডেক্সি গালে দেখিছেনে। আৰু এইবিলাক চব মানুহ পূৰা মানে জোচত লাগি আছে, মেডেল লৈ যাব লাগিব না আমি। ধুনীয়াকৈ কালাৰ কৰা চিনেমেটিক চব দেখা আছে, কাৰণ কথা কথা বহুত মানুহ আছে চাওক আপোনালোকে।
ভিতৰৰ কালাৰিং আৰু বেক ষ্টেজৰ পৰা দেখা দিছোঁ ষ্টেজত গৈছোঁ এইফালে ষ্টেজত ষ্টেজ উন্মোচন হৈছে আৰু এইফালে আমাৰ কালাৰিং একদম দেখছি নাই দোকা এইফালে বডি বিল্ডাৰ আৰু এইফালে দুজন ৰেডি হৈয়ে আছে বাকী সিহঁতৰ নম্বৰ অহা নাই এইফালে দেখিছে তলত তো গাইজ আহি আছোঁ তলত দেখাই আছোঁ বাৰু এইফালৰ পৰা আপোনালোক কাৰণ তাতে ষ্টেজত বহুত হেৰি হৈছেতো যাব Yes, 20, 10, 10, number 10. Six, number 6. Ismail 6. Yes, 12. 12. Yes, thank you. The rest are আৰু এইফালে যাৰ যে কৈ আছে কি কি দেখাব লাগে আৰু যাৰ যে যি দেখাব লাগে বুলি কৈছে দেখাই আছে ষ্টেজত ধুনীয়াকৈ স্পীকাৰত কৈ থাকে ন কেনেকৈ দেখাব লাগে তোমালোকে প্লিজ কামটো অৰিজিনেল পোষ্ট প্ৰথমৰ পজিঙত আহা মোৰ পিনে চোৱা বাকী আৰু এইফালে মজাকৈ খেলা হৈ আছে চাওক আৰু আমাৰ প্ৰতিযোগীৰ ৰিজাল্ট কি হয় সেইটো লাষ্টত দেখা যায় বাৰু বাকী কণ্ডিশ্যন চাওক আপুনি কিমান ধুনীয়া লাগিছে বাকী সকলোবিলাকতকৈ আমাৰ মানে প্ৰতিযোগীৰ মানে আমাৰ ছাৰৰ দেখিছে মানে দেহাটো অলপ বাল্কি লাগে না তো সেইকাৰণে হিউজ লাগিছে বাকী ৰিজাল্ট কি আহে সেইটো পিছতে গম পোৱা যাব বাকী বৰ্তমানলৈ ধুনীয়া খেলি আছে একদম পুৰা জুচিলা বান্দা দেখিছে নাই এই নেক্সট আৰু এইবাৰ মানে এইটো গ্ৰুপত আমাৰ জিমৰ পৰা 3জন প্ৰতিযোগী উঠিছে নাম্বাৰ 5 নাম্বাৰ 8 নাম্বাৰ 16 তিনিজনে চ' তিনিজনৰ কণ্ডিশ্যন বাৰু ভালে দেখা গৈছে তো কি ৰিজাল্ট হয় ক'ব নোৱাৰোঁ বাকী পজিঙৰ ক্ষেত্ৰতহে মানে ধৰিব কি কৰে আৰু ফেচত স্মাইল থাকিব লাগে কিন্তু আমাৰ ইহঁতৰ স্মাইলটো নাই সেইকাৰণে চাগে অলপ বাকী দেখা যাব কি হয় চ' বৰ্তমানলৈকে পূৰা জুচিলে ধুনীয়াকৈ খেলি আছে এইফালে নাম্বাৰ 16 8 আৰু 5 দেখিছে নাই একদম পূৰা দলি চলি ফুলাই ৰখি আছে একদম আৰু বৰ্তমান হৈছে চিলেকশ্যন টাইম আৰু এই গোটেই মানে প্ৰতিযোগীবিলাকৰ ভিতৰত 5জন চিলেকশ্যন কৰিব আৰু তাৰে ভিতৰতে 1 2 3 4 5 মানে এৱাৰ্ড দিব চ' ইয়াতে তাক নম্বৰ কৈ মাতি আছে আৰু যোনে প্ৰথম হয় তেখেত হ'ব মিষ্টাৰ মানে 2024 মিষ্টাৰ দৰং মেন ফিজিক্স কম্পিটিশ্যনৰ চেম্পিয়নশ্বিপ পাব তেখেতে আৰু বাকী 2nd পজিশ্যন 3rd পজিশ্যন 4th আৰু 5 ৰাখিব আৰু খেলুৱৈসকলে ধুনীয়াকৈ চিলেকশ্যন কৰিছে আৰু সুখৰ কথা যে মাতিছে কি আমাৰ বিটু বৈশ্য মানে আমাৰ জিম ট্ৰেইনাৰ যোন টাং নাম্বাৰ 6 তেখেতো চিলেকশ্যন হৈছে কি হয় মানে 1st 2nd 3rd 4th 5th কোনটো পজিশ্যনত থাকে সেইটো ক'ব নাই বাকী বডি কণ্ডিশ্যন বাৰু পূৰা টিপটপ লাগি আছে বাকী দেখা যাব ধুনীয়াকৈ চিলেকশ্যন হৈছে বাকী আৰু চাওক বডি বিল্ডিং কৰা কিমান কষ্ট কাম এয়া টাং নাম্বাৰ 1 দেখিছেনে নাই ইয়াৰ তাৰ মাথা ঘূৰাই গৈছে মানে বহুত জোচ লাগে ন হেৰি কৰিবৰ কাৰণে চ' ইজি খেল নহয় এইটো কিন্তু যোনে কৰিছে আৰু একদম পূৰা জবৰদস্ত চাওক কোনে পায় ফাৰ্ষ্ট
position goes to tang number Hafizul Ali. And third position goes to Munindra Boro, tang number 15. Fourth position goes to Pitu Boyson, tang number 6. And fifth position goes to Kushal Bhuya, tang number 11. তো গাইজ ফাইনেল ৰিজাল্ট আপোনালোকে পালে আৰু আমাৰ প্ৰতিযোগী ৰিজাল্ট হৈছে 2024 মেন ফিটনেছ চেম্পিয়নশ্বিপ কম্পিটিশ্যনৰ 4th চেম্পিয়নশ্বিপ ইন দৰং ডিষ্ট্ৰিক্ট। তো কংগ্ৰেচুলেশ্যন টু হিম। তো ধুনীয়া খেলিছে, 4th পজিশ্যন আহিছে, কথা নাই নেক্সট টাইম 1st পজিশ্যন আহিব। চ' ধুনীয়া লাগিব। তো সেয়ে চাওক আৰু বাকী 1st পজিশ্যন পাইছে এখেতে টাং নম্বৰ 1 নামটো ঠিক পাহৰি গ'লোঁ। আৰু তেখেতে পাইছে, তেখেতে বহুত কষ্ট কৰিছে দেই, মাথা চাথা ঘূৰাই আছে তেখেতৰ নিজৰ মানুহটো ষ্টেবল হৈ ৰখিব পৰা নাই। চ' চেলুট তেখেতকো। চ' চবলৈকে কংগ্ৰেচুলেশ্যন জনালোঁ মোৰ ফালৰ পৰা। ত' ধুনীয়া। ত' নেক্সট হ'ব এতিয়া বডি বিল্ডিং কম্পিটিশ্যন। ব'লক আমি নেক্সট টাইম বডি বিল্ডিং কম্পিটিশ্যন চলিয়ে। তো মানে 2024 যোন চেম্পিয়নশ্বিপ হৈছে তেখেতে নিজৰ মাককো আনি কিনে ৰিকগনিশ্যন দিছে ষ্টেজত। চ' ভাল লাগিছে, ইম'চনেল হৈ গৈছে। তো এনেকুৱা এটা ৰিকগনিশ্যন পালে উইথ ফেমিলি একদম নো ডাউট বহুত দিল को सुकून मिलता है यार। देखो अच्छा लग रहा है। रेस्पेक्ट टू हिम। अच्छा बोल बजाव लगे ताई। थैंक यू बाकी मेन खेल सो बर्तमान হ'ল আহিলে গোটেইখিনি আপোনালোকে দেখাই পালে গোটেইখিনি দেখাইছে। আমাৰ বিকিদা এই 4th পজিশ্যন পাইছে বাকী ইহঁতৰ এক্সপিৰিয়েঞ্চটো হৈছে। বিহু প্ৰথমবাৰ খেলিছে, এক্সপিৰিয়েঞ্চ নেক্সট টাইম ডেফিনেটলি টপ হ'ব। নেক্সট টাইম গাইছ আমি আহি আছোঁ। নেক্সট ডিচেম্বৰ আমি খেলি আছোঁ এইটো হৈছে মানে বডি বিল্ডিং ষ্টাৰ্ট হ'ব। আৰু বডি বিল্ডিঙৰবিলাকে ইয়াতে মানে কৰি আছে বাহিৰত যাম। বডি বিল্ডিঙৰ নাই, মেইন ফিটনেছ কৰি আছে, সেইকাৰণে বাহিৰত যাম। আৰু বাহিৰত যাই কিনে আপোনালোক দেখাই আছোঁ ইমান কাম কৰি। তো এতিয়া ষ্টেজত উঠিছে বডি বিল্ডিং কম্পিটিশ্যনৰ প্ৰতিযোগীসকল। ধুনীয়াকৈ খেলিব, গোটেইখিনি আপোনাক দেখাব নোৱাৰে কাৰণ বহুত দেখালে ভিডিঅ' এই 1 ঘণ্টা 1.5 ঘণ্টাৰ ভিডিঅ' হ'ব। চ' নৰ্মেল দেখাই দিম। কোনে 1st পজিশ্যন পায়, ধুনীয়া লাইন আপ একদম পূৰা জুই দেখিছে নাই কি বুম বুম মানুহ, আমাক দলামাত দিব ধৰিলেও সেই মানুহ। দেখা যাওক কোনে ৰিজাল্ট দেখাই আছে আপোনাক, কোনে 1st পুৰস্কাৰ পায়। চ' দেখা যাওক। আৰু এইফালে চাওক বোলে 21 আৰু 14 একদম পূৰা জবৰদস্ত লাগি আছে, পূৰা মানে কাটিং চেটিঙেৰে। বাকী দেখা যাব কোনে পায় চাওক। আৰু এইফালে বডি বিল্ডিং শ্ব' শেষ আৰু ফাইনেল ৰিজাল্ট ওলাই গ'ল। আৰু 2nd পজিশ্যন পাইছে টাং নম্বৰ 14। আপোনালোকে দেখাই পাইছে এইটো বহুত ওখ ল'ৰাজন, টাং নম্বৰ 14। আৰু 1st পজিশ্যন পাইছে টাং নম্বৰ 21। তো তেখেত হৈছে 2024 বডি বিল্ডিং চেম্পিয়ন 2024 মানে গোটেই দৰং ডিষ্ট্ৰিক্টৰ ভিতৰত। ধুনীয়া একদম পূৰা। তো ব'লক এতিয়া আমি ঘৰলৈ যাওঁ। আৰু এনেকৈ খেলাখন আজি ধুনীয়াকৈ চলি গ'ল আৰু একদম পূৰা জুই আৰু একদম পূৰা জুই। চাওক লাষ্টৰ ট্ৰফি লোৱাটো চাওক। বাই বাই। তো গাইছ আজি 9:30 বজাত এয়া দোকানৰ আগত কম্পিটিশ্যন শ্ব' খেলি আহি ম'ম'জ এইগিলা পেট খাই খাই চাওমিন ম'ম' মানে উপায় নাই, বেলেগ খাবৰ কাৰণে একো নাই। চাওমিন আৰু ম'ম' এইগিলা চব ম'ম' লাভাৰ চব হা এইফালে খানা আৰু ৰাতিৰ খানা দোকানত কি দিছে চাওমিন পাইছোঁ দেখে। আৰু এখেত আমাৰ 4th পজিশ্যন প্ৰাপ্ত ছাৰ ছাৰে পাৰ্টি দিছে বডি বিল্ডিং জিকা ৰাতি 9:30 বজাত ম'ম' লয়। লাগিছে না খাৱৰীয়া মানুহগিলা ম'ম' খাই বডি বিল্ডিং চাওমিন খাব ময়দা ঠিক আছে তো খাই ল, ভোক লাগিছে साला एक अंडा और खाने वाले आदमी है 3 कौन खाएगा अंडा?
দাদা লাভ হৈছে আজি দোকানত বহুত সবে খালা আৰু এইলা বডি বিল্ডিং এইজন ব্যক্তি হৈছে হাফ প্লেট কণী আৰু বাকি সব আছে এতিয়া ৰেডি যাম আমি 10টা বাজি গ'ল 10টা 3 হ'ল আমি এতিয়া যাম ঘৰত ইয়াৰ পৰা সিধা ঘৰতে যাম আৰু বেলেগ আৰু নাই কাৰণ ৰাতি বহুত দেৰি হ'ল আৰু আমাৰ ভিতৰ ঘৰৰ কাৰণে আমি ভিতৰত ধুনীয়াকৈ যাব পাৰিম কিন্তু মানে এইখিনি সময়ত ওৱান ৱে দি গাড়ী চলাটো দিগদাৰ টেনশ্যন নাই বাৰু কাৰণ কিয় কাৰণে আমি যাম ভিতৰৰে কোনো প্ৰব্লেম নাই ধুনীয়াকৈ যাবৰ কাৰণে পাৰিম বাকী দোকানত আমি খোৱা লোৱা বস্তুখিনি খাই লোৱা গ'ল বাৰু বাকী চবে কাৰণ কি হয় কাৰণে বডি বিল্ডিং কম্পিটিশ্যনৰ কাৰণে সিহঁতে দিনত একো খোৱা নাছিল ন সেইকাৰণে খোৱাখিনি খাই ল'ল আৰু বাকী সিহঁতে কিবা কিবি খাই আছে আৰু বাকী ঠিক আছে ঘৰত যাওঁ এতিয়া তো তেনেকুৱাকৈ আজি ভিডিঅ'টো এইখিনিয়ে আছিল বডি বিল্ডিঙৰ শ্ব'ৰ গোটেইখিনি আপোনালোকক দেখুৱালোঁ তো আজি ভিডিঅ'টো এইখিনি আছিল ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা পালে বডি বিল্ডিং শ্ব' চাই আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু আগতে নতুন জেগাত নতুন ভিডিঅ' দিলে কমেণ্ট কৰিলে বাই বাই আৰু এটা কথা গাইছ বহুত দিন চেনেলটো মই কণ্টিনিউ কৰা নাই কথা দিছোঁ আজিৰ পৰা একদম পূৰা কণ্টিনিউ ভিডিঅ' বাই বাই